নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সকলোকে অন্য এটা ভিডিঅ'লৈ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যিটো আমাৰ SSC CHSL ৰিক্ৰুইটমেণ্ট ওলাইছে 3131টা পোষ্ট তাৰ ওপৰত। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে ষ্টাফ চিলেকশ্যন কমিশ্যন SSC হেজ ৰিলিজ দ্য অফিচিয়েল নটিফিকেশ্যন অফ কম্বাইণ্ড হায়াৰ ছেকেণ্ডেৰী লেভেল এক্সাম অৰ্থাৎ CHSLৰ ওপৰত যিটো ৰিক্ৰুইটমেণ্ট আছে গ্ৰুপ C পোষ্টৰ কাৰণে 3131টা পোষ্ট। ঠিক আছে, পোষ্টবোৰৰ তলত সবিশেষ দিয়া আছে। নেম অফ দ্য এক্সাম আছে কম্বাইণ্ড হায়াৰ secondary level examination 2025 আৰু নেম অফ দ্য পোষ্ট লোৱাৰ ডিভিজন ক্লাৰ্ক LDC জুনিয়ৰ ছেক্ৰেটাৰী এছিষ্টেণ্ট ডাটা এণ্ট্ৰি অপাৰেটৰ DEO ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড A নাম্বাৰ অফ পোষ্ট হৈছে 3131টা এপ্ৰক্স আৰু পে স্কেল হৈছে লোৱাৰ ডিভিজন ক্লাৰ্ক বা JSৰ কাৰণে হৈছে 19,900 পৰা 63,200 টকালৈ। ডাটা এণ্ট্ৰি অপাৰেটৰ DEOৰ পে লেভেল হৈছে 25,500 টকাৰ পৰা 81,100 টকালৈ আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড Aৰ কাৰণে পে লেভেল হৈছে 25,500 টকাৰ পৰা 81,100 টকালৈ। আৰু কিবা এনেকুৱাকৈ ফৰ্ম ফিল আপ কৰোঁতে কিবা ইছ্যু থাকিলে কিবা কনফিউজন থাকিলে আপোনালোকে এইটো টোল ফ্ৰী নম্বৰত সুধি ডিছকাছ কৰি ল'ব পাৰিব। লগতে চাওক এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, এজ লিমিটটো দিয়া আছে 18 পৰা 27 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। আৰু যদি আপোনালোকে স্পেচিফিক কেটেগৰী বিলং কৰে তেনেহ'লে আপোনালোকে ৰিলেক্সেশ্যন পাব। SC ST কাৰণে 5 ইয়াৰ্ছ, OBCৰ কাৰণে 3 ইয়াৰ্ছ, PWDৰ কাৰণে 10 ইয়াৰ্ছ, PWD OBCৰ কাৰণে 13 ইয়াৰ্ছ, PWD SC STৰ কাৰণে 15 ইয়াৰ্ছ আৰু ESMৰ কাৰণে 3 ইয়াৰ্ছ। আৰু এইটো সম্পূৰ্ণ অনলাইন প্ৰচেছ হয়। আপোনালোকে যদি এই জবটোত এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে অনলাইন কৰিব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন এটা দিয়া আছে ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড Aৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে 12 পাছ হ'ব লাগিব, লগতে ছায়েন্স ষ্ট্ৰীমৰ পৰা আৰু মেথামেটিক্স ছাবজেক্টটো থাকিব লাগিব। কিন্তু যদি LDC JSA বা ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড Aৰ কাৰণে তেনেকুৱাকৈ যিকোনো ডিপাৰ্টমেণ্ট ৱাইজ তাৰমানে ইয়াতে বেলেগ বেলেগ দিয়া আছে, গতিকে আপোনালোকে এইটোতো কৰিব পাৰিব। LDC আৰু JSৰ কাৰণে আপোনালোকক লাগিব 12 পাছ যিকোনো ষ্ট্ৰীমৰ পৰা। আৰু পে'মেণ্টটো মই কৈ দিছোঁ SC ST PWD EWS ওমেন হ'লে আপোনালোকৰ কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে আৰু আনৰিজাৰ্ভ বা OBC হ'লে আপোনালোকে 100 ৰুপিজ এটা পে' কৰিব লাগিব আৰু এইটো ফুল্লি অনলাইন মেথড হ'ব। আৰু ইয়াতে দিয়া আছে হাউ টু এপ্লাই ফৰ SSC ৰিকুৱাৰমেণ্ট, আপোনালোকে কেনেকৈ এপ্লাই কৰিব। মই এই ৱেবছাইটৰ লিংকটো দি দিম, আপোনালোকে লিংকত গৈ পিনে প্ৰচেছটো চাই ল'ব পাৰিব। লগতে এপ্লাই লিংকটো মই দি দিম, তো সেইটোত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে মই ডেটবোৰ কৈ দিছোঁ। ষ্টাৰ্টিং ডেট হৈছে 23 জুনৰ পৰা আৰু লাষ্ট ডেট হৈছে 18 জুলাই আৰু টায়াৰ 1ৰ এক্সাম 8ৰ পৰা 18 ছেপ্টেম্বৰৰ ভিতৰত হ'ব পাৰে আৰু টায়াৰ 2ৰ এক্সাম ফেব্ৰুৱাৰীৰ মাৰ্চত হ'ব পাৰে 2026। তো ইয়াতে মই আপোনালোকক দেখাই দিছোঁ এইটো অপশ্যন আছে ইয়াতে অনলাইন এপ্লিকেশ্যন ফৰ্ম ৰেজিষ্টাৰ আৰু লগ ইন। তো এইটো প্ৰচেছ কমপ্লিট কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। তো ভিডিঅ'টো এইখিনিয়ে আছিল। যদি আপোনালোকে এলিজিবল হয় এপ্লাই কৰি দিব। থেংক ইউ।